নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আদানী আম্বানীলৈ জনজাতীয় লোকৰ ভূমি এই কথা লুকুৱাবলৈ কৰিছে বিশেষ মাংস উচ্ছেদৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ চৰকাৰৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰাৰ সময়তেই ৰচা হৈছে গু মাংস আৰু উচ্ছেদৰ ৰাজনীতি আম্বানী আদানী অমিত শ্বাহৰ পুত্ৰক মাটি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে থলুৱা ভূমিপুত্ৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তেই কৰা হৈছে গু মাংসৰ ৰাজনীতি চৰকাৰে এইবাৰ আৰম্ভ কৰিছে মুছলমান উচ্ছেদৰ কাম চৰকাৰে লুণ্ঠনৰ মূল আখিলা হিচাপে লৈছে মাটি দিছে বহিৰাগত লোকক জনজাতীয় লোকৰ মাটি গতাই দিব বিচাৰিছে পুঁজিপতিক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু আনপিনে মাটি দিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মামা মামী আদানী আম্বানীয়ে অসমীয়াৰ মাটি কিনিছে গৌৰৱ গগৈৰ তীব্ৰ কটাক্ষ পুনৰ আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অসমৰ খিলঞ্জীয়াৰ মাটিৰ সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ পত্নী আদানী আৰু আম্বানীক কটাক্ষ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ মামা মামী আদানী আম্বানীয়ে অসমৰ খিলঞ্জীয়াৰ মাটি কিনিছে খিলঞ্জীয়াৰ মাটি এতিয়া বিক্ৰী কৰিছে হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে টাডাৰ গোচৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব গৌৰৱ আলফা সালফাৰ সন্ত্ৰাসবাদীৰ গোচৰো মোৰ বিৰুদ্ধে নাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ নাই মোৰ বিৰুদ্ধে কোনো অভিযোগ নাপাই তেওঁলোকে ভুৱা দাগ লগাব বিচাৰিছে পাকিস্তান লিংক বিচাৰি এইবাৰ ৰাইজৰ ৰণত নামিলে যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 26ত হ'ব এখন যুঁজ এফালে হিন্দু ধৰ্মক লৈও বিজেপিক কটাক্ষ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হিন্দু ধৰ্ম কংগ্ৰেছ বিজেপিতকৈ পুৰণি গতিকে হিন্দু ধৰ্মক লৈ ৰাজনীতি কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান হিন্দু ধৰ্মক অপমান কৰা হৈছে বিজেপি চৰকাৰৰ দ্বাৰা হিন্দু ধৰ্মক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মন্দিৰ আৰু নামঘৰৰ পবিত্ৰতা ৰক্ষা কৰিব নোৱাৰে লখিমপুৰত উপস্থিত হৈ এনেদৰে সৰব হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আন এটা ব্ৰেকিং নিউজ গোৱালপাৰাত উত্তপ্ত পৰিস্থিতি আমচু আৰু আৰক্ষীৰ মাজত হতাহতিৰ ঘটনা উচ্ছেদৰ বিৰুদ্ধে আমচুৱে সাব্যস্ত কৰি আছিল প্ৰতিবাদ চলি থকাৰ মাজতে হতাহতিৰ ঘটনা গোৱালপাৰাৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ সৈতে বাক বিতণ্ডা হতাহতি আমচু জমিয়তৰ সদস্য উচ্ছেদিত পৰিয়ালক খাদ্য সামগ্ৰী ত্ৰিপাল বিতৰণ কৰিবলৈ যোৱাত বাধা প্ৰশাসনৰ ক্ষুণ্ণ হৈ পৰে আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু জমিয়তৰ সদস্য মাটিত বহি পৰে আমচুৰ নেতা কৰ্মীসকলে আৰু কৰিছে প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে স্বাস্থ্যৰ অৱনতি ঘটিছে উচ্ছেদিত লোকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে খাদ্য খোৱা পানীৰ অভাৱত ভুগিছে উচ্ছেদিত লোকসকল শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ অৱৰোধ কৰা হ'ব অসমত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ গোৱালপাৰাৰ উচ্ছেদক লৈ ৰাজপথলৈ নামি আহিল আমচু এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে এতিয়া গোৱালপাৰাৰ উচ্ছেদিত ৰাইজে উচ্ছেদিতক অমানৱীয়ভাৱে অত্যাচাৰ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বাৰা পুনৰ সংস্থাপন নিদিয়াকৈ কি যুক্তিত উচ্ছেদ চলোৱা হ'ল গোৱালপাৰাত কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বন্ধ কৰি দিয়া হ'ব ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হ'ব ৰেলপথ ভয়াৱহ আন্দোলনেৰে সমগ্ৰ অসম কঁপাবলৈ এতিয়া সাজু হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু মুছলমানক টাৰ্গেট কৰি অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গোৱালপাৰাত আমচুৰ নেতৃত্বত জমিয়ত উলেমাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে
পৰৱৰ্তী খবৰ এনআৰচিৰ ফলাফলত আছু সন্তুষ্ট নকয় এনআৰচিক লৈ মুঠেই সন্তুষ্ট নকয় সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা এনআৰচিৰ পুনৰ পৰীক্ষাৰ বাবে আমি উচ্চতম ন্যায়ালয়ত আবেদন দিম অসম চৰকাৰেও এনআৰচিৰ পুনৰ পৰীক্ষণৰ বাবে আবেদন জনাব এনআৰচিক লৈ এইবাৰ মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নাগৰিকপঞ্জী উন্নীত হ'ব লাগিব অসম চুক্তিৰ আধাৰত এইটো অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী ইতিমধ্যে উচ্চতম আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে লখিমপুৰৰ নামঘৰৰ সন্মুখত গোমাংস পেলোৱাৰ ঘটনাৰ সৈতে জড়িত বিজেপিৰ সদস্য 7 অভিযুক্তৰ মাজৰ আব্দুল কালাম বিজেপিৰ প্ৰাথমিক সদস্য কিছুদিন পূৰ্বে বিধায়ক মানৱ ডেকাৰ বাসগৃহত বিজেপিত যোগদান কৰিছিল কালাম আলীয়ে আৰু এইবাৰ লখিমপুৰৰ নামঘৰৰ সন্মুখত যি গোমাংস পেলাই থৈ গৈছিল দুৰ্বৃত্তই সেই গোমাংস পেলোৱাৰ অভিযোগত 7 গৰাকীকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ মাজত আব্দুল কালাম নামৰ সদস্যজন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য কিছুদিন পূৰ্বে বিধায়ক মানৱ ডেকাৰ বাসগৃহত বিজেপিত যোগদান কৰিছিল কালাম আলীয়ে আৰু লখিমপুৰৰ নামঘৰৰ সন্মুখত গোমাংস পেলোৱাৰ ঘটনাৰে জড়িত বিজেপিৰ সদস্য পৰৱৰ্তী খবৰ টিম গৌৰৱত ছ'চিয়েল মিডিয়াৰ গুৰি ধৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই এপিচিচিৰ সামাজিক মাধ্যম কোষৰ সহকাৰী অধ্যক্ষ ৰূপে সক্ৰিয় ৰাজনীতিত চামিল হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ আৰু টিম গৌৰৱ গগৈৰ ছ'চিয়েল মিডিয়াৰ গুৰি ধৰিব এইবাৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ নেতৃত্ব ল'ব পৰা ক্ষমতা নাই কংগ্ৰেছ দলত এতিয়া দায়িত্ব লোৱা মানুহৰ অভাৱ সেয়েহে গৌৰৱ গগৈয়ে লাভ কৰিছে সভাপতিৰ দায়িত্ব তৃণমূল কৰ্মীৰ লগত কোনো সম্পৰ্ক নথকা গৌৰৱ গগৈয়ে কেৱল মাত্ৰ কেইজনমান ব্যক্তিক লৈ দল চলাইছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা বিজেপি বিস্মিতা গগৈৰ পৰৱৰ্তী খবৰ অহা 23 জুনত ONGCৰ আসাম এছেট ঘেৰাও কৰিব বীৰ লাচিত খানাই বীৰ লাচিত খানাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব অহা 23 জুনত ONGCৰ আসাম এছেট ঘেৰাও কৰাৰ হুংকাৰ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ শিৱসাগৰত এই ঘোষণা কৰিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ মধ্যপ্ৰাচ্যৰ সংকটক লৈ চীনৰ প্ৰথমটো নিৰ্দেশনা যুদ্ধক লৈ ইজৰাইলক বিশেষ নিৰ্দেশ চীনৰ এইবাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধত এণ্ট্ৰি মাৰিছে চীনে আমেৰিকা আৰু চীনে এণ্ট্ৰি মৰাৰ লগে লগে আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে ইজৰাইল আৰু ইৰাণৰ যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ শেহতীয়া আপডেট এই মুহূৰ্তত লৈ যুদ্ধক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ৰঙা চীনৰ মধ্যপ্ৰাচ্যক লৈ মৌনতা ভংগ কৰিলে ৰঙা চীনে ইৰাণে অব্যাহত ৰাখিছে ইজৰাইলৰ ওপৰত আক্ৰমণ যুদ্ধৰ মধ্যস্থতা কৰিবলৈ চীনে লৈছে বিশেষ পদক্ষেপ আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ পূৰ্বে জিনপিঙে ইজৰাইলক দিছে বিশেষ নিৰ্দেশ যুদ্ধ বিৰতি কৰিব লাগে ইজৰাইললৈ এই বিশেষ আহ্বান জনোৱা হৈছে যুদ্ধ সমাধানৰ সঠিক উপায় নহয় পুটিনৰ সৈতে ফোনত দীঘলীয়া আলোচনা জিনপিঙৰ আৰু এবাৰ চীনে এণ্ট্ৰি মাৰিছে যুদ্ধত ৰাছিয়া আৰু চীনে ইজৰাইলত যুদ্ধ বিৰতি স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছে কোনো কাৰণতেই দীঘলীয়া কৰিবলৈ দিয়া নহ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ এই যুদ্ধত ট্ৰাম্পে মধ্যস্থতা কৰাৰ লগে লগে বিপৰীত স্থিতিত দেখিবলৈ পোৱা গৈছে চীন আৰু ৰাছিয়াক ইজৰাইলৰ কেইবাখনো চহৰ লক্ষ্য কৰি লৈছে ইৰাণে ইজৰাইলৰ টেল আভিভ জেৰুজালেম হাইফাত জাৰি কৰা হৈছে হাই এলাৰ্ট বাজিছে যুদ্ধৰ চাইৰেন ইজৰাইলৰ টেল আভিভত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইৰাণৰ ফালৰ পৰা ইটোৰ পাছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত আছে ইজৰাইলত 25 গৰাকীকৈ লোকৰ নিহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে মুঠতে ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে পৰৱৰ্তী খবৰ চতিয়াৰ ৰাজপথত শ মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে চতিয়াৰ ৰাজপথত
শ মহিলাই কৰিছে প্ৰতিবাদ এখন দাবাৰ গৰাকীৰ কুকাণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধাবাৰ মালিক হেমন মেছ সহ 4 যুৱতীক দীৰ্ঘদিন ধৰি দাবাত বিভিন্ন অনৈতিক কাৰ্যকলাপ চলাই অহাৰ অভিযোগ হেমন্ত মেছৰ বিৰুদ্ধে চতিয়াৰ বিভিন্ন মহিলা দল সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ কোনো কাৰণতেই চতিয়াত এনে কুকাণ্ড কৰিবলৈ দিয়া নকব বুলি কঠোৰ হকিয়নি নদুৱাৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে প্ৰতিবাদী ৰাইজে পৰৱৰ্তী খবৰ আদাক দেখি উঠিল গা কেটুৰিয়ে বোলে মুকুখা মুখ্যমন্ত্ৰীৰ পৰা পালি নেতালৈকে গৌৰৱৰ নাম নললে পেটলৈ ভাত নোযোৱা হৈছে নেকি বিজেপি নেতাৰ গৌৰৱ গগৈক লৈ ইমান কিয় শংকিত বিজেপিৰ নেতা পালি নেতা যেতিয়াৰে পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে তেতিয়াৰে পৰা বিজেপিৰ নেতা পালি নেতাই কেৱল গৌৰৱ গগৈক আক্ৰমণ কৰি আছে এইবাৰ বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত কৰিছে বিতৰ্কিত মন্তব্য গৌৰৱ গগৈ হেনো আৰএছএছৰ ভৰি দোৱা পানী খোৱাৰো যোগ্য নহয় আৰু তাৰ পিছতেই দীপ্লুৰঞ্জন শৰ্মাৰ এই মন্তব্যৰ পিছতেই কংগ্ৰেছ দলৰ ফালৰ পৰাও কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে দীপ্লুৰঞ্জন শৰ্মাৰ বিৰুদ্ধে দীপ্লুৰঞ্জন শৰ্মা গৌৰৱ গগৈৰ লৈ মন্তব্য কৰাৰ যোগ্য নহয় বুলিও মন্তব্য কংগ্ৰেছ নেতাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাই তদন্ত কৰিব AI-171 বিমান দুৰ্ঘটনাৰ কাৰণ আমেৰিকালৈ প্ৰেৰণ কৰা হ'ব এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ ব্লেক বক্স দুৰ্ঘটনাৰ দ্বিতীয়টো দিনতেই উদ্ধাৰ কৰা হৈছিল ব্লেক বক্স আহমেদাবাদৰ পৰা বিস্তৰ ক্ষতি হৈছে বিমানখনৰ ব্লেক বক্স যাৰ বাবে কঠিন হৈ পৰিছে ব্লেক বক্সৰ তথ্য উদ্ধাৰত তদন্তৰ বাবে খকাই লোৱা হ'ব আমেৰিকাই কৰিব তদন্ত ব্যাপক ক্ষতি হোৱা ব্লেক বক্সৰ তথ্য পুনৰ উদ্ধাৰ কৰিব আমেৰিকাই অভিশপ্ত বিমান দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 274 জন লোকে আন এটা গুৰুত্বপূৰ্ণ খবৰ অবৈধভাৱে কোনো লোকক বাংলাদেশীৰ নামত আটক কৰিব নোৱাৰিব আৰক্ষীৰ কঠোৰ সমালোচনা উচ্চ ন্যায়ালয়ৰ অবৈধভাৱে কোনো লোকক বাংলাদেশৰ নামত আটক কৰিব নোৱাৰিব আৰক্ষীক কঠোৰ সমালোচনা ন্যায়ালয় কঠোৰ হৈ পৰিছে আৰক্ষীৰ বিৰুদ্ধে 1 মিনিটৰ বাবেও অবৈধভাৱে আটক কৰিব নোৱাৰিব কোনো এজন ব্যক্তিক বাংলাদেশী বিতৰণৰ নামত এনেদৰে আটক কৰা কাৰ্যক লৈ ক্ষুণ্ণ হৈ পৰিছে ন্যায়ালয় বাংলাদেশী বুলি অবৈধভাৱে আটক কৰা যুৱকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ মৌলিক অধিকাৰ খৰ্ব কৰি আৰক্ষীয়ে অবৈধভাৱে আটক কৰা কাৰ্যত ক্ষুব্ধ ন্যায়ালয় গোৱালপাৰাৰ হাছিনুৰ নামৰ এজন যুৱকক বাংলাদেশী বুলি আটক কৰিছিল জামিন লাভ কৰাৰ পাছতো হাছিনুৰ নামৰ যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে আৰু তাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে গুৱাহাটী হাইকোৰ্ট আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ চৰকাৰৰ মুছলিম তুষ্টিকৰণ চৰকাৰী আঁচনিত সংখ্যালঘুৰ বাবে 15% সংৰক্ষণ কংগ্ৰেছ চৰকাৰে কৰিছে এই ডাঙৰ কাম চৰকাৰী আঁচনিত সংখ্যালঘু সম্প্ৰদায়ৰ বাবে 10 পৰা 15% সংৰক্ষণ কংগ্ৰেছ চৰকাৰৰ চৰকাৰী আৱাসগৃহৰ বাবে 15% লৈ সংখ্যালঘুৰ বাবে সংৰক্ষণ বৃদ্ধি কৰিছে কংগ্ৰেছে কৰ্ণাটকৰ গৃহহীন সংখ্যালঘু সম্প্ৰদায়ৰ লোকক চৰকাৰী আঁচনিত সামৰি ল'বলৈ এই কেবিনেট প্ৰস্তাৱ গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰে কৰ্ণাটকৰ গ্ৰামাঞ্চলৰ লগতে নগৰ অঞ্চলতো সংখ্যালঘু সম্প্ৰদায়ৰ বাবে চৰকাৰে আঁচনিত ল'ব সংৰক্ষণ বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত পূৰ্বে ৰাজ্যখনৰ চৰকাৰী আৱাসগৃহৰ বাবে 10% সংৰক্ষণ ব্যৱস্থা কৰা হৈছিল কৰ্ণাটকৰ সংখ্যালঘু ৰাইজৰ বাবে আৰু এইবাৰ 10%ৰ পৰিৱৰ্তে 15% সংৰক্ষণৰ ব্যৱস্থা কৰিছে কৰ্ণাটক চৰকাৰে এতিয়াৰে পৰা কৰ্ণাটকৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে পিএমএ আশ্ৰয় যোজনা মুখ্যমন্ত্ৰী আৱাস যোজনাত 15% সংৰক্ষণ পাব কৰ্ণাটক কংগ্ৰেছ চৰকাৰৰ এই সিদ্ধান্তক মুছলিম তুষ্টিকৰণ আখ্যা দিছে বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিয়ে আন এটা ব্ৰেকিং নিউজ সংগী বেছি হোৱাৰ বাবে নিসংগ হ'ব ভাৰতীয় জনতা পাৰ্টি অতি বেছি একোৱেই ভাল নহয় বিহাৰ বিজেপিত লাগিছে এতিয়া হাহাকাৰ চৰ্ত মানিবনে সংগ এৰিব তাক লৈ চলিছে চৰ্চা কি কৰিব এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ব্যাপক চিন্তাত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি কিয়নো সংগী বেছি হোৱাৰ বাবে এতিয়া নিসংগ হ'বলৈ গৈ আছে
ভাৰতীয় জনতা পাৰ্টি বিহাৰত এইবাৰ নীতিশ কুমাৰৰ বিপৰীতে বিজেপিৰ পৰা মুখ্যমন্ত্ৰী পদৰ বাবে দাবীদাৰ কৰা হ'ব আৰু তাৰ বাবে এতিয়া বিহাৰ বিজেপিত দেখিবলৈ পোৱা গৈছে হাহাকাৰ বিহাৰত বিজেপিৰ যি মহাজোঁট আছে সেই মহাজোঁটত এতিয়া অথন্তৰ যিকোনো মুহূৰ্তত সেই মিত্ৰতাৰ পৰা আঁতৰি আহিব পাৰে নীতিশ কুমাৰৰ জেডিইউ দল সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি দলত ব্যাপক চিন্তা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত মহাজোঁট ভংগ হ'ব পাৰে বিহাৰত আন এটা গুৰুত্বপূৰ্ণ খবৰ নিপকুৰ কাণ্ডক লৈ খুব দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আৰু এবাৰ নিপকুৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত গৌৰৱ নিপকুৰ কাণ্ডক লৈ চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা বাৰে বাৰে পানী এৰা কাৰ্যক লৈ খুব গৌৰৱ গগৈৰ বানবিধ্বস্ত নাওবৈচাত উপস্থিত হৈ জনতাৰ খবৰ ল'লে গৌৰৱে নিপকুৰ পানী এৰাৰ কাৰ্যত চৰকাৰক পৰ্যালোচনা কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী হাস্পতালত ঔষধ নাপালেই লগে লগে দিব পাৰিব অভিযোগ 9864541430 এই নম্বৰত আপোনালোকে দিব পাৰিব যিকোনো ধৰণৰ অভিযোগ চৰকাৰী হাস্পতালত যদি ঔষধ নাপায় তেন্তে লগে লগেই হিমন্ত চৰকাৰক আপুনি অৱগত কৰাব পাৰিব ৰোগীয়ে অভিযোগ দিলেই ছেকেণ্ডত চাকৰি হেৰুৱাব চৰকাৰী চিকিৎসকে ৰাজ্যৰ চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ফুল একশ্যন মোডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়াৰে পৰা হাস্পতালত ৰোগীয়ে ঔষধ নাপালে বিপদত পৰিব চৰকাৰী ডাক্তৰ চিকিৎসালয়ত নোপোৱা ঔষধ লিখিব নোৱাৰিব কোনো এজন চিকিৎসকে লিখি দিয়া ঔষধ ৰোগীয়ে নাপালে লগে লগেই হোৱাটছআপৰ জৰিয়তে দিব পাৰিব অভিযোগ 9864541430 নম্বৰত দিব পাৰিব অভিযোগ এই বিশেষ নম্বৰত ৰোগীয়ে প্ৰেছক্ৰিপশ্যনৰ ফটো দিলেই চাকৰি হেৰুৱাব চিকিৎসকে যদি ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিবলগীয়া হয় তেনেহ'লে মহা বিপদত পৰিব চিকিৎসক কোনো চিকিৎসক হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পৰা চৰকাৰী হাস্পতালক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ 12 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড 7 বছৰীয়া লম্পট বাপ্পালাল ঘোষৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহোঁতেই অকলে থকাৰ সুযোগ লৈ যৌন নিৰ্যাতন ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট বাপ্পালালক শ্ৰীভূমিৰ বদৰপুৰ ৰাকেশ নগৰৰ লম্পটটোক উচিত শাস্তিৰ দাবী স্থানীয় ৰাইজৰ ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড পোহৰলৈ আহিছে 12 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড 7 বছৰীয়া লম্পটৰ পৰৱৰ্তী খবৰ গোৱালপাৰাৰ কালী মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস উদ্ধাৰ আৰক্ষীৰ জালত ৰফিজুল ইছলাম নামৰ এজন যুৱক স্থানীয় ৰাইজে খেদি ধৰিলে ৰফিজুল ইছলামক নিষিদ্ধ মাংসখিনি খাবলৈ লৈ আহিছিল ৰফিজুল ইছলামে আৰু তাৰ পিছতেই স্থানীয় ৰাইজে খেদি আটক কৰিছে যুৱকজনক ইতিমধ্যেই সামাজিক মাধ্যমত সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে লখিমপুৰৰ কালী মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস উদ্ধাৰ স্থানীয় ৰাইজে খেদি আটক কৰিছে ৰফিজুল ইছলাম নামৰ এজন যুৱকক পৰৱৰ্তী খবৰ পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে সঁচা কথা কৈছে বিজেপিত কংগ্ৰেছৰ মানুহ মই আৰু জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা গৌৰৱ গগৈয়ে ঠিকেই কৈছে যে বিজেপিত কংগ্ৰেছৰ মানুহ আছে গৌৰৱ গগৈক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিত আছে কংগ্ৰেছৰ মানুহ ময়েই বিজেপিত থকা প্ৰথমজন কংগ্ৰেছৰ মানুহ হৈছোঁ মই মোৰ লগত আছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমি আঁকিছোঁ আমাক ভালকৈ ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু যদি কংগ্ৰেছৰ পৰা কোনোবা আহিব বিচাৰে তেন্তে বিজেপিত ভালকৈ ৰাখিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ পৰা গান্ধী পৰিয়াল আঁতৰাই দিলে কংগ্ৰেছ অকণমান পবিত্ৰ হ'ব গান্ধী পৰিয়ালক কংগ্ৰেছৰ পৰা আঁতৰ কৰিলে অকণমান নিকাশ হ'ব গৌৰৱ গগৈক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ খেতিয়কৰ বাবে ভাল খবৰ ৰাজ্যৰ 21 জিলাত হ'ব ধাৰাসাৰ বৰষুণ আৰু বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা আপডেট ৰাজ্যৰ 21খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ 22 জুন পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং
বৰপেটা গোৱালপাৰা পশ্চিম কাৰ্বি আংলঙত হ'ব ধুমুহা বৰষুণ শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আংলং গোলাঘাট লখিমপুৰ জিলাত এলাৰ্ট জাৰি কৰা হৈছে মাজুলী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া ধেমাজিত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ এলাৰ্ট জাৰি পৰৱৰ্তী খবৰ ONGCৰ বিশেষজ্ঞ আৰু ভাৰতৰ বিশেষজ্ঞই যে ভটিয়াপাৰাৰ নিৰ্গত গেছ বন্ধ কৰিব নোৱাৰে সেইটো নিশ্চিত হৈ গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদেশৰ বিশেষজ্ঞ আনিবলৈ কৈছো শিৱসাগৰৰ ভটিয়াপাৰাত ONGCৰ গেছ নিৰ্গত হোৱা ঘটনাক লৈ স্থানীয় বিধায়ক অখিল গগৈৰ মন্তব্য ONGCৰ বিশেষজ্ঞ আৰু ভাৰতৰ বিশেষজ্ঞই ভটিয়াপাৰাৰ নিৰ্গত গেছ বন্ধ কৰিব নোৱাৰে বুলি মন্তব্য অখিলৰ